আৰু আগমনিৰ কঁঠালতলিত গুণ্ডাকৰ সংগ্ৰহ প্ৰতিখন শিল বালি কঢ়িওৱা বাহনৰ পৰা সংগ্ৰহ গুণ্ডাকৰ জনক ধনেশ্বৰ আৰু জনক সানোৱাৰ নেতৃত্বত চলিছে এই গুণ্ডাকৰ সংগ্ৰহ কঁঠালতলি অঞ্চলৰ ধনকুমাৰ আলম মছিদৰে সংগ্ৰহ কৰে এই গুণ্ডাকৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত শিল বালি কঢ়িওৱা গাড়ী চালক গাড়ী মালিক গাড়ী শ্ৰমিকৰ প্ৰতিবাদ কঁঠালতলি গুণ্ডাকৰ সংগ্ৰহ কৰা মহলখন বন্ধ কৰি দিলে উত্তেজিত ৰাইজে চালানৰ পৰিৱৰ্তে দিয়া এখন বগা কাগজৰ স্লিপ প্ৰতিখন বালি ভৰ্তি ট্ৰেক্টৰ 400 টকা আৰু প্ৰতিখন শিল কঢ়িওৱা ট্ৰেক্টৰৰ পৰা 1200 টকা সংগ্ৰহৰ অভিযোগ গাড়ীৰ মালিকে এই ধন কঁঠালতলি মহলত থকা গুণ্ডাসকলক নিদিলে গাড়ীৰ ফটো মাৰি ছাগলীয়া বন বিভাগৰ হতুৱাই হাৰাশাস্তি কৰাৰ অভিযোগ উল্লেখ্য যে 4 মাহৰ পূৰ্বে ধনেশ্বৰ ৰাভা গংগাধৰ নদীত খননৰ নিবিদা লাভ কৰে কিন্তু আজিকো প্ৰতি চালান লাভ কৰা নাই ধনেশ্বৰ ৰাভাই এনে অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী আমাৰ হাতত মন্তব্য আছে মই শুনাব বিচাৰিছো এই মুহূৰ্তত ঘটনাটো এইটো স্থানটো হ'ল কাটালতলি বজাৰ তো আমাৰ ইয়াতে বহুত দিনৰ পৰা এটা মহল চলি আছে আপোনালোকে চাগে গমেই পায় তো মহলটো যোৱা আপোনাৰ 4 মাহৰ আগৰ 4 মাহৰ পৰা মহলটো টেন্ডাৰ হৈছে কিন্তু চালান দিব বুলি আজিলৈকে চালান দিয়া নাই ঠিক আছে চালান দিয়া নাই দিম বুলি কৈ চালান দিয়া নাই কেতিয়াবা আমাৰ মানুহবিলাকে যেহেতু ঋণ ধাৰত পট গৈছে প্লাস আপোনাৰ আমাৰ ইয়াত চৰকাৰী কাম হয় PMAY ঘৰৰ কাম হয় আমাৰ শৌচালয়ৰ কাম চলি থাকে আপোনালোকে জানে বিভিন্ন চৰকাৰী কামত বালিশিলৰ প্ৰয়োজন হয় তো গতিকে এই বালিশিল কেতিয়াবা কোনোবাই কেনেকৈ লৈ যাব বিচাৰে তেতিয়া আকৌ এই গুণ্ডাবাহিনীহঁতে এই গাড়ীবিলাকক ৰখি কিনে পইচা বিচাৰে পইচা নহলে ফৰেষ্টলৈ ফটো পঠাই দিয়ে মানে বিভিন্ন ধৰণৰ টৰ্চাৰ কৰি